নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি মই আলোচনা কৰিম ইয়াতে ডিৰ ইউপিৰ বা এলপিৰ যি ভেকেঞ্চি পোষ্ট ওলাইছে 4,500টা। আগত ওলাইছিল ডিৰ 5,550টা। এতিয়া 4,500 ওলাইছে, গতিকে আমি ইয়াতে ইউপি যি মাৰ্ক হিচাপ হ'ব এইটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমি আলোচনা কৰোঁ। ধৰা হ'ল আপুনি কিমান পাৰ্চেণ্ট পাইছে। ধৰা হ'ল মানে আপুনি জানে যে মই 76% পাইছোঁ, মানে 114 পাইছোঁ। কেনেকৈ ওলাম? ধৰক আপুনি 100ত আপুনি কিমান পাৰ্চেণ্ট পাইছে, কিমান পাইছিল, ইনটু দিব 114, মানে 114 আপুনি পাইছে। 114 আপুনি পালে কি কৰিব লাগিব? এতিয়া ডিভাইড কিমানত এক্সাম হয়, 150 ইকুৱেল 76%। এতিয়া মই টেটত কিমান পালোঁ? টেটত 76% পালোঁ। 76% যদি মই টেটত পালোঁ, এইটোৰ কিমান পাৰ্চেণ্ট লয়? আমি জানো যে ইউপিত যদি আমি কি কৰোঁ, টেটৰ পাৰ্চেণ্টটো লয় 80%, আৰু এলপিত লয় 85%। এলপিত কিন্তু ইউপিত লয় আমি 80% লয়। গতিকে আমি এতিয়া কি কৰিব লাগিব? 76 ইনটু পইণ্ট কিমান পাৰ্চেণ্ট? 80%। কিমান পালোঁ? মানে 80% যদি লয় তেতিয়াহ'লে আমি ইউপিত 60% পালোঁ, টেটত 60%। তাৰপিছত দিব লাগিব কি? প্লাছ। কিমান দিব লাগিব? প্লাছ। এইচএছত ধৰক আপুনি 72.85 পাইছে, 72.85। এইটোৰ লগত কি কৰিব লাগিব? ইনটু 0.05%, কাৰণ হায়াৰ ছেকেণ্ডেৰীৰ পৰা কিমান পাৰ্চেণ্ট লয়? 5%। তাৰপিছত ধৰক আপুনি বি এ মানে গ্ৰেজুৱেশ্যন, তাতে কিমান কি পাইছে? ধৰক 60.25 পাইছে। তেতিয়াহ'লে কি কৰিব লাগিব? ইয়াত প্লাছ দিব লাগিব 60.25। এইটো আপুনি পালে। এইটো যদি আপুনি পায় তেতিয়াহ'লে এইটো 10টো এটা হ'ব লাগিছিল, হ'ব 25 পায়। তেতিয়াহ'লে এইটোৰ লগত কি দিব লাগিব? ইনটু 0.05% ল'ব লাগিব। তাৰপিছত এইটো হ'ল বি এৰ। তাৰপিছত ডি এল এডত ধৰক আপুনি 70% পাইছে। তেতিয়াহ'লে কি কৰিব লাগিব? ইয়াতে প্লাছ দিব লাগিব। প্লাছ ডি এল এডত কিমান পাৰ্চেণ্ট? 70%। 70% যদি পায়, 70% হ'লে আমি কিমান পাৰ্চেণ্ট পাওঁ? ডি এল এড বা বি এড যিকোনোৱে হওক, 70% যদি পায় তেতিয়াহ'লে 70 ইনটু 0.05%। তেতিয়াহ'লে মোৰ কিমান পাৰ্চেণ্ট হ'ল? 70%। 70% হ'ল ইউপিত। 70% হৈ গ'ল। মানে আমি যিটো পালোঁ সেইটোত হ'ল 70% পালোঁ, মানে ইউপিত। এতিয়া আমি যদি চাকৰিত কম্পিটিশ্যন কৰিব লাগে তেতিয়াহ'লে 70.955 মোৰ পাৰ্চেণ্ট হৈছে। আৰু যদি আদাৰ্ছ থাকে, NCC বা কালচাৰেল যিকোনো বস্তু যদি আপোনাৰ ওচৰত থাকে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? ইয়াতে এইটোৰ লগত প্লাছ 5% এক্সট্ৰা পাব। তেতিয়া 75.955 হৈ যাব। এইখিনি আছিল সহজ পদ্ধতিত হিচাপ। ধন্যবাদ।